জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ মেথছৰ চেপ্টাৰ নম্বৰ 3 এক্সাৰচাইজ 3.2ৰ কুৱেশ্যন নম্বৰ 1ৰ সলিউশ্যন দি দিম। ইংৰাজী আৰু অসমীয়া দুইটা মিডিয়ামতে দি দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, কাৰণ ছাবস্ক্ৰাইব কৰিলে ভিডিঅ'বোৰ যেতিয়া আপলোড কৰোঁ তেতিয়া পাই যাবা। 1 নম্বৰ কুৱেশ্যনটো তোমালোকে কিছুমান পিকচাৰ দিছে, চিত্ৰ দিছে। এই চিত্ৰসমূহৰ পৰা বাহুৰ মান বা কোণৰ মান, কিছুমানত কোণৰ মান উলিয়াব লাগিব। অ'কে, বাহু কোণৰ মান উলিয়াব লাগিব। এতিয়া চোৱা, ইয়াৰ এই কাৰ্চিনটো যোনটো কাৰ্চিন দিছে, এই কাৰ্চিনটো কি বুজিছে? বাহুযোৰ সমান্তৰাল। এই চোৱা, এইটো আৰু এইটোত কাৰ্চিন দিছে, গতিকে এইটো বাহু আৰু এইটো বাহু সমান্তৰাল, মানে এইটো পেৰালেল হয়। পেৰালেল মানে সমান্তৰাল। তাৰপিছত সমান্তৰাল মানে কি? চাপ'জ বোলে এইটো লাইন আমি এনেকৈ দীঘলকৈ টানি থাকিলে, এইটো লাইন আমি এনেকৈ দীঘলকৈ টানি থাকিলে এটা লাইন আৰু এটা লাইনক ক্ৰছ নকৰে, সেইটো ক'ব সমান্তৰাল। আৰু চোৱা, ইয়াত দুটা চিন দিছে, ইয়াতো দুটা চিন, মানে এইটো বাহু সমান। অ'কে, তেনেকুৱা তোমালোকে চিম্বলটো ভালকৈ বুজিব লাগিব যে চিম্বলটো কি কৈছে। একেবাৰে সহজ হয় পিকচাৰবোৰ, মানবোৰ উলিওৱা। চোৱা, ইয়াৰ আগৰ চেপ্টাৰসমূহ মই ইংৰাজী আৰু অসমীয়া মিডিয়ামত দিছোঁ, সহজভাৱে বুজাই দিছোঁ। এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত লিংকটো দি দিম। ছায়েন্সৰ ভিডিঅ'বোৰো দিছোঁ, ইংৰাজী অসমীয়া দুইটা মিডিয়ামতে দি আছোঁ। অ'কে, চাবা ভিডিঅ'বোৰ। এইটো এটা কি? কোৱাড্ৰিলেটাৰ। কোৱাড্ৰিলেটাৰ মানে কি? চতুৰ্ভুজ। গতিকে চতুৰ্ভুজৰ আমি আগৰ 3.1তে শিকি আছোঁ। চতুৰ্ভুজৰ যোনবোৰ অন্তঃকোণ আছে, ভিতৰৰ কোণবোৰ আছে, ইণ্টেৰিয়ৰ এংগেলবোৰ আছে, এই এংগেলবোৰৰ যোগফলটো কিমান হ'ব? 360 ডিগ্ৰী হ'ব। গতিকে আমি এই গোটেইকেইটা যোগ কৰি দিম। এ প্লাছ, আমি ইমান লিখিব নালাগে ইয়াত, এ প্লাছ তাৰপিছত 110 ডিগ্ৰী, 110 ডিগ্ৰী প্লাছ 80 ডিগ্ৰী প্লাছ 75 ডিগ্ৰী ইকুৱেল টু গোটেইকেইটা যোগ কৰি পেলাই কি হয়? চতুৰ্ভুজৰ চাৰিটা কোণ অন্তঃকোণ যোগ কৰি তাৰ যোগফলটো কি হ'ব? 360 ডিগ্ৰী। অ'কে, লিখিলোঁ। তাৰপিছত গোটেইকেইটা প্লাছ কৰি দিবা। এ প্লাছ এই তিনিটা প্লাছ কৰিলে কিমান হ'ব? ইয়াত হ'ব 5, ইয়াত হ'ব 5, 8 হাতে 15 আৰু 1 16, 16 6 উকলা 1 আৰু 1 আৰু 1 এটা কেৰি আছিল 2, 265 ডিগ্ৰী ইকুৱেল টু 360 ডিগ্ৰী। অ'কে, একেবাৰে সহজ দে। তাৰপিছত আমি এইটো এক্সট্ৰা ৰাখি দিম, যিহেতু এৰ মানটো ওলাব নালাগে। এ ইকুৱেলৰ পিছৰ নাম্বাৰটো আমি লগতে পাতি দিম। তাৰপিছত ইকুৱেলৰ লগত কি আছে? প্লাছ 265 মাইনাছ 265 প্লাছটো হৈ যাব মাইনাছ। গতিকে এৰ মানটো এটাকে, এৰ মানটো কিমান হ'ব? চোৱা, 0 পৰা 5 নাযায়, আমি ইয়াৰ পৰা 1 কেৰি কৰিলোঁ 10, 10ৰ পৰা 5 গ'লে 5, তাৰপিছত ইয়াত থাকিল 5, 5ৰ পৰা 6 নাযায়, ইয়াৰ পৰা 1 কেৰি কৰিলোঁ 15, 15ৰ পৰা 6 গ'লে কিমান হ'ব? 9। তাৰপিছত ইয়াত 1 কেৰি কৰাৰ কাৰণে 2 আছে, 2 পৰা 2 নাযায় 0, গতিকে 95 হ'ব এৰ মানটো। অ'কে, গতিকে ইয়াতে তোমালোকে এৰ মানত কি লিখিবা? 75 ডিগ্ৰী। তাৰপিছত 2 নম্বৰটো চোৱা। 2 নম্বৰটো প্ৰথমতে পিকচাৰটো মই বুজাই দিছোঁ। চোৱা, এইটো এটা কি? পেৰালেল। যিহেতু কাৰ্চিনটো দেখুৱাই দিছে, কাৰ্চিনে কি কয়? কাৰ্চিনে কি বুজায়? মানে ইয়াতে কৈ দিছোঁ কাৰ্চিনটোৱে কি বুজায়? সমান্তৰাল। অ'কে, সমান্তৰাল বাহুযোৰ সমান্তৰাল হয়, মানে পেৰালেল হয়। গতিকে এইটো বাহু যেতিয়া সমান হ'ব, তাৰ কোণবোৰো সদায় সমান হ'ব। অ'কে, সমান্তৰালৰ সামান্তৰিকৰ কোণবোৰ সদায় সমান হ'ব, অপজিট কোণবোৰ সদায় সমান হ'ব। আৰু লগত যোনটো কোণ থাকিব, সন্নিহিত কোণ, সেইবোৰ যোগফলটো কি হ'ব? 180 ডিগ্ৰী থাকিব। অ'কে, গতিকে এইটো কেনেকৈ উলিয়াবা চোৱা। তোমালোকে এইটো লেচন ক্লাছ 8ৰ, তোমালোকে এইটো লেচনৰ ওপৰত ভালকৈ বুজোৱা আছে ক্লাছ 7ত। অ'কে, ক্লাছ 7ৰ বুকটো তোমালোকে কাকো দি নিদিবা। ক্লাছ 7ত তোমালোকে চেপ্টাৰ নম্বৰ 6ত ইয়াৰ ওপৰত ধুনীয়াকৈ পঢ়ি আহিছা, যদিও পাহৰি গৈছা, আকৌ এবাৰ চাবা, মনত আহি যাব। এতিয়া চোৱা, আমাক এ আৰু বি কোনবোৰ উলিয়াব লাগে? ইয়াত এ বি চি তিনিটা ওলাব লাগিব। এতিয়া চোৱা, যেতিয়া এইটো এটা আমি গম পালোঁ চাওঁ, পেৰালেল সামান্তৰিক কি হয়? এই সন্নিহিত কোণবোৰ কি থাকে? যোগফল, সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী। আমি বা এইটো কোণ যোগ কৰোঁ। অ'কে, সন্নিহিত কোণ এইটো কোণ যোগ কৰোঁ, বা এইটো কোণ যোগ কৰোঁ, কৰিলে হ'ল। তেতিয়া আমি ধুনীয়াকৈ ল'ব পাৰিম। চোৱা, এ প্লাছ 105 ডিগ্ৰী ইকুৱেল টু কিমান? 180 ডিগ্ৰী। অ'কে, গতিকে এ ইকুৱেল টু কিমান হ'ব? 180 ডিগ্ৰী মাইনাছ 105 বিয়োগ কৰিলে দিয়াৰ পৰা এ ইকুৱেল টু কিমান? 180 পৰা 105 গুচি গ'লে ইয়াত থাকিব 10, 10ৰ পৰা 5 গ'লে 5, ইয়াত থাকিল 7, যিহেতু 1 কেৰি লৈ গ'লোঁ 7, 7ৰ পৰা 0 গ'লে 7 হ'ব, 1ৰ পৰা 1 গ'লে 0, ইয়াত 1ৰ পৰা 1 গ'লে 0, 0 এইফালে নবহে, গতিকে 75 ডিগ্ৰী। এ ইকুৱেল টু 75। অ'কে, এ ইকুৱেল টু 75 ডিগ্ৰী ওলালে, লিখিলোঁ। এতিয়া চোৱা, এইটো যেতিয়া 75 ওলাই গ'ল, এইটোৰ লগত আমি এইটো যিহেতু এটা সামন্তিকৰ অপজিট কোণবোৰো সমান থাকে, গতিকে এ ইকুৱেল, এতিয়া লিখিম এগেইন মানে আকৌ, বা এইটো নিলিখিলেও হ'ব দেই, ইমান লিখিলে প্ৰব্লেম হৈ যাব পাৰে, হয়তো তোমালোকে পাহৰি যাব পাৰা। চোৱা, এ ইকুৱেল টু এংগেল, যিহেতু এইটো এটা এংগেল এ ইকুৱেল টু এংগেল চি। কিয়? কাৰণ এইটো এটা কি? অপজিট এংগল। ইয়াতে লিখি দিবা, অপজিট এংগল মানে বিপৰীত কোণ কি? সমান থাকে, বিপৰীত কোণ।
বা অপজিট এংগল অফ পেৰালেলগ্ৰাম বিপৰীত সামন্তৰিকৰ বিপৰীত কোণ তেনেকৈ লিখিব পাৰা অলপ শৰ্টকৈ লিখি দিছোঁ ইয়াত ইকুৱেল টু এংগল চি গতিকে এংগল এ মান কিমান আছিল এংগল এৰ মান আছিল 75 মানে এংগল এ ইকুৱেল টু যেহেতু এংগল চি হ'ব গতিকে এংগল চি টু 75 হ'ব ওকে এটো হ'ব এংগল চি টু হ'ব 75 ডিগ্ৰী হল এতিয়া বি 105 ৰ অপজিটটো এটো আছে গতিকে এটো কিমান হ'ব এটো সাপোজ ধৰিলা তোমালোকে আকি ল'ব পাৰা বা এটো এতিয়া আমি এটোৰ লগত এটো প্লাস কৰিব পাৰো তে a প্লাস b সো এনেকৈ কৰিব পাৰো a প্লাস b ইকুৱেল টু 180 ডিগ্ৰী এতিয়া এৰ মান কিমান ওলাইছিল এৰ মান ওলাইছিল 75 ডিগ্ৰী প্লাস b ৰ মানটো ওলাব লাগে ইকুৱেল টু 180 ডিগ্ৰী ওকে গতিকে b টো আমি ইয়াত ৰাখিলো ইকুৱেল দিলো 180 ইকুৱেলৰ পিছত থকা নাম্বাৰটো লগতে লিখিম তাৰ পিছত -75 ডিগ্ৰী ওকে গতিকে b ইকুৱেল টু কিমান হ'ব ইয়াপা 180 পৰা 75 গুছি গলে কিমান হ'ব 105 ডিগ্ৰী b ইকুৱেল টু 105 ডিগ্ৰী তেনেকে তোমালোকে উলিয়াব লাগিব ওকে তোমালোকে জানিব লাগিব যে সামন্তৰিকবোৰ কেনেকুৱা ধৰণৰ থাকে তাৰ ধৰ্মবোৰ কি থাকে বৈশিষ্ট্যবোৰ কি থাকে জানিব লাগিব চতুৰ্ভুজৰ বৈশিষ্ট্যবোৰ কি থাকে চতুৰ্ভুজ কি অন্তকোণবোৰ যোগফল 360 ডিগ্ৰী সামন্তৰিকৰ অপজিট কোণ বিপৰীত বাহু অপজিট মানে অপজিট এংগল ওকে সমান থাকিব সমান জোখৰ থাকে একে জোখৰ থাকে ইকুৱেল থাকে ওকে এটা 3 নম্বৰ পিকচাৰটো সোৱা 3 নম্বৰটো আমাৰ যেটো এটো কাৰ্চিন দিছে গটিকে এটা পেৰালেলগ্ৰাম হয় সামন্তৰিক হয় মাজেদি এটা আঁচ দিছে গটিকে চাই পেলা ভয় নখাবা এটো সোৱা মাজেদি এটা বাহু যেতিয়া দি দিছে কৰ্ণ এটা দি দিছে তেতিয়া কি হয় এটো কোণৰ অপজিটত এটো কোণ সমান থাকিব মানে এটা সব এটো কোণ বাহুটোৱে কি কৰিছে এই বাহুটোৱে এটো কোণ অপজিট কৰি দিছে গটিকে এই কোণটো কি ক'ব ভিতৰত আছে যেহেতু অল্টাৰনেট ইন্টেৰিয়ৰ এংগল অন্তকোণ ওকে গটিকে এনেকৈ কৰিব পাৰা একান্তৰ অন্তকোণ হিচাপে কৰিব পাৰা বা তোমালোকে সোৱা এটো কোণ আৰু এটো কোণ দুটা প্লাস কৰিলে কিমান হ'ব 180 ডিগ্ৰী ওকে গটিকে এই দুটা আমি যোগ কৰি দিও 40 প্লাস b টো প্লাস কৰি লগত ধৰিব লাগিব দে গটিকে b ৰ মান তেতিয়া ওলাই যাব 40 ডিগ্ৰী প্লাস b প্লাস 110 ডিগ্ৰী ইকুৱেল টু কিমান 180 ডিগ্ৰী গটিকে b প্লাস কিমান হ'ব 150 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী গতিকে এটো আমি কি কৰিছো এটো হৈছে সন্নিহিত কোণ মানে এটোৰ লগত এটো লাগি আছে কোণটো একেলগতে আছে আৰু এটো কি ক'ব সন্নিহিত কোণক সাইডত লিখি দিবা কোণটো আমি ৰুল ফলো কৰিছো সন্নিহিত কোণক ইংৰাজী কি লিখিবা ইংৰাজী লিখিলে অকল ইংৰাজী অসমীয়া লিখিলে অকল অসমীয়া দে অল্টাৰনেটিভ এংগল এটো লাইনৰ সিধা লিখিবা দে তাৰ পিছত লিখিবা b ইকুৱেল টু কিমান হ'ব 180 পৰা মাইনাস এটো যেটো প্লাস আছে মাইনাস হ'ব -150 ডিগ্ৰী গুছি গলে কিমান হ'ব সোৱা b ইকুৱেল টু 180 ডিগ্ৰী ইয়াত দিছো তাৰ পিছত ইকুৱেলৰ আগত 150 ডিগ্ৰী টু প্লাস হৈছে ইকুৱেলৰ পিছত গলে মাইনাস হ'ব এটো মই চেপ্টাৰ 1 ৰ পৰা এনেকুৱা মেথছ পাই আছে ইকুৱেলৰ আগৰ আৰু ইকুৱেলৰ পিছৰ চেঞ্জ কৰিব লাগে হেবোৰ কৈ আছো তথাপি আকৌ মই কৈ আছো কিছুমান হয়তো নতুন সাবস্ক্ৰাইবাৰ আহা হেবাবে গতিকে 180 পৰা 150 গলে কি হ'ব এটাকে b ইকুৱেল টু কিমান হ'ব 80 পৰা 50 গলে 130 ডিগ্ৰী b ৰ মানটো কিমান হ'ব 130 ডিগ্ৰী সৰি এটো 130 কেনেকৈ হ'ব 100 পৰা 150 গুছিয়ে গল 180 পৰা 100 টো না থাকিব অকল 30 ডিগ্ৰী থাকিব গতিকে b ৰ মানটো কিমান হ'ব এটো হ'ব 30 ডিগ্ৰী b ৰ মানটো ওলাই গল এতিয়া আমাৰ ওলাব লাগে a ৰ মানটো সোৱা a ৰ মানটো ওলাবলে কি হ'ব আমাৰ যেহেতু b ৰ মানটো ওলাই গল এটো অপজিটত কি আছে এটো আছে হঠাই কি হয় অপজিটত থকা নাম্বাৰটো কোনটো হঠাই কি সামন্তৰিকৰ ক্ষেত্ৰত পেৰালেলগ্ৰামৰ ক্ষেত্ৰত অপজিট থকা কোনটো হঠাই সমান থাকে গতিকে হেতু হ'ব মই এখিনি ঠাই নাই মই ইয়াতে এখিনি এটা সাইডত কৰিলো তোমালোকে তলত কৰিবা দে গতিকে এতিয়া আমি কি লিখিম সোৱা এংগল a ইকুৱেল এংগল b আৰু এটো কি ৰুল মতে লিখিছো এটো হ'ব একান্তৰ অন্তকোণ এবাৰ ক্লাস 7 ত ধুনিয়াকৈ পঢ়ি আহিছা তোমালোকে চেপ্টাৰ 6 ৰ ভালকৈ চাবা আকৌ একান্তৰ অন্তকোণ এটো হ'ব অল্টাৰনেট ইন্টেৰিয়ৰ এংগল সো অল al দে al অল্টাৰনেট ইন্টেৰিয়ৰ এংগল angle অলপ সৰকে লিখিছো এংগল তাৰ পিছত লিখিবা a ইকুৱেল টু a ৰ মান কিমান আছে ওলাব লাগে বা b ইকুৱেল টু দেখে b ইকুৱেল টু কিমান হ'ব b ৰ মান কিমান আছে 30 ডিগ্ৰী যেতে a আৰু b সমান হয় গটিকে a ৰ মানো কি মান হ'ব देयरफॉर এংগল a ইকুৱেল টু 30 ডিগ্ৰী হ'ব যেহেতু সিন্স টু দিদিবা যেহেতু এংগল b 30 ডিগ্ৰী এতেকে এংগল a টু 30 ডিগ্ৰী হ'ব গটিকে এংগল a টু কিমান হ'ব 30 ডিগ্ৰী বুজি পাইছে a b টু উলিয়াই দিলো এতিয়া সো 4 নম্বৰ চিত্ৰটো
4 নম্বৰটো সলিউশন এতিয়া প্ৰথমতে আমি a উলাব পাৰা b উলাব পাৰা প্ৰথমতে এটোৱে উলাই ল সোয়া ইয়াতে 4 টো লগত সোয়া কোনবা এটা নাম্বাৰ লগত যেতিয়া চলক এটা থাকিব লেটাৰ এটা থাকিব হতে পূৰণ হৈ থাকে ওকে গতিকে এটো চিত্ৰৰ পৰা প্ৰথমতে লিখিব পাৰা যে চিত্ৰৰ পৰাতে গুটে খুপাতে লিখিব পাৰা চিত্ৰৰ পৰা ফ্ৰম ইংৰাজীত হলে ফ্ৰম ফিগাৰ FIGUR ফিগাৰ ওকে গুটে কিটা চিত্ৰতে প্ৰথমৰ পৰা লিখিলে চিত্ৰৰ পৰা আমি লৈছো হয় না নহয় গতিকে সোয়া এটো এটা প্যাৰালেলগ্ৰাম কাৰ্চিনেৰে গম পাইছো তাৰ যেটো কোন ওলাব বাহু ওলাব লাগে গতিকে বাহু কিটা চাও সো এটো বাহু সমান এটো বাহু সমান গতিকে এটো লগত এটো আমি চাম গতিকে 4a ইকুৱেল টু 24 কিহৰ হিচাপত বাহুৰ হিচাপত ধৰিছো গতিকে বিপৰীত বাহু সমান opposite sides are equal এটো ইংৰাজীত অকল লিখিবা অসমীয়া হলে অসমীয়াত গতিকে এটো আমি কেনেকৈ লিখিম সোয়া 4 টু এটো আমি অকলহৰিয়াকৈ কৰি যেহেতু এৰ মানটো ওলাব লাগিব গতিকে ইকুৱেল টু এৰ পিছৰ নম্বৰটো আমি লগতে লিখি দিম ওকে লিখিবলে এৰ লগত এটো পূৰণ হৈ আছে 4 টু কি হৈ যাব 24 ইকুৱেল পিছত গুছি গলে হৰণ হৈ যাব 4 ৰে 24ক 4 গুণ 24 গতিকে এটাকে ইকুৱেল টু কিমান ইকুৱেল টু 6 এৰ মানটো 6 ওলাইছে এতে হ'ব এৰ মানটো এটো 6 হ'ব ওকে এটো 6 হ'ব তাৰ পিছত আকৌ কি কৰিম এটো 2b + 1 এগেইন বুলি দিব পাৰা নিদিলেও হ'ব বাৰু এগেইন আকৌ এবোৰ লিখি দিলে আৰু ভাল হয় হলে নহয় আকৌ 2b 2 b দুটাৰ মাজত পূৰণ হৈ আছে +1 আৰু যেহেতু এটো বাহু সমান সামন্তৰিকৰ অপোজিট বাহুবোৰ সমান অপোজিট কোণবোৰ সমান গতিকে এটো বাহু সমান এটো বাহু ওকে 2b + 1 ইকুৱেল টু কিমান 9 গতিকে এটো আমি ঠিকে হেকে সূত্ৰ ইউজ কৰিছো ৰুল ফলো কৰিছো বিপৰীত বাহু সমান অপোজিট সাইডস আৰ ইকুৱেল ওকে তেনেকৈ লিখি দিবা ইংৰাজীত এটো আৰু লিখি নিদু 2b টো এক্সট্ৰা ৰাখিলো ইকুৱেল 9 টো লগতে পাতি দিলো ইকুৱেল পিছত থকা নাম্বাৰটো লগতে পাতিবা পিছে ইকুৱেলৰ আগত +1 হৈ আছে ইয়াত হ'ব -1 গতিকে কি হ'ব 2b ইকুৱেল 9 ৰ পৰা 1 গলে 8 এতিয়া আমি b টো এক্সট্ৰা কৰিব পাৰিম b টো এক্সট্ৰা কৰি দিলো ইকুৱেলৰ পিছত থকা 8 নাম্বাৰটো সেম লিখিলো তাৰ পিছত চোৱা এটো লগত এটো পূৰণ হৈ আছে ইকুৱেলৰ পিছত গুছি যাব কাৰণ a2 টো ইকুৱেলৰ আগত বহিছে আমি তলৰ লাইনত গলে ইকুৱেলৰ পিছত দিম তেতিয়া আমি মাল্টিপ্লিকেশন কৰিব পাৰিম ডিভাইড কৰিব পাৰিম 2 টো ইয়াত আহি যাব 2 4 গুণ কিমান 8 এটাকে b ৰ মান কিমান হ'ব 4 ওকে গতিকে ইয়াতে হ'ব b ৰ মানটো কিমান হ'ব 4 হ'ব আশা কৰিছো তোমালোকে বুজি পাইছা নেক্সট টু হল ৰম্বাসৰ কি হয় ৰম্বাস এটা চতুৰ্ভুজই হয় গতিকে গুটেকিটা বাহু কি থাকিব সমান থাকিব গুটেকিটা বাহু যেতিয়া সমান থাকিব এটা চতুৰ্ভুজৰ গুটেকিটা বাহু যেতিয়া সমান থাকিব তাক কি কয় ৰম্বাস বুলি কয় গতিকে আমাৰ এটো কি ওলাব লাগে b ওলাব লাগে আৰু c ওলাব এতিয়া চোৱা মই আৰু অলপ ভালকে ভলাই কৈ দিছো প্ৰথমতে বুজাই ললে তেতিয়া তোমালোকে ম্যাথছখিনি বুজি পাবা চোৱা এতিয়া চোৱা ইয়াত 17 টো কোড দিছে এটো বাহুত দিছে এটো বাহু কি আছে 17 মানে এটো 17 হলে এটো 17 এটো 17 এটো 17 আৰু যোনটো এটো দিছে এটো বাহুত নহয় দে এটো বাহুত হ'ব এটো বাহু সমান এটো বাহু ৰম্বাসৰ গুটেকিটা বাহু অপোজিট বাহুবোৰ সমানে থাকিব ওকে তাৰ পিছত চোৱা এটো বাহুৰ অপোজিট এটো বাহু গতিকে এটো 15 টো এটো বাহু দে তোমালোকে এটো বাহুৰ বুলি নধৰিবা অকল এই গুটেকিটা বাহু যেটো এটা দি দিছে 17 গুটেকিটা কি এটো 17 এটো 17 আৰু এটো 17 ওকে এটো 15 হলে এটো 15 হ'ব এটো 8 হলে এই b টো 8 হ'ব বুজি পাইছা গতিকে এটো দুনিয়াকে লিখি দিবা এটো একেবাৰে সহজ ভাবে এটো চোৱা মই তোমালোকক বুজাই দিলো নহয় এটো কেনেকৈ লিখিবা চিত্ৰৰ পৰা ফ্ৰম ফিগাৰ a = 17 c = 15 b = 8 এনেকৈ লিখি দিলে হ'ব মানে এটো কি বিপৰীত বাহু হিচাপত হৈছে গতিকে a = 17 কিয় লিখিছা কাৰণ এটো বাহু 17 এটোৰ অপোজিটত এটো a বুলি দিছে গতিকে এটো 17 হ'ব ওকে সো এটোৰ অপোজিটত এটো গতিকে এটো কি দিছে b দিছে b = কিমান 8 হ'ব কাৰণ এটোৰ অপোজিটত 8 আছে তাছে এটোৰ অপোজিটত এটো আছে গতিকে c = কিমান 15 এটো 15 গতিকে c মানটো 15 হ'ব তেনেকৈ ওকে এটা 6 নম্বৰটো চোৱা এটো কাৰ্সি নিদিলো এটো আমি দেখিয়ে গম পাইছো যে এটো এটা কি হয় সামন্তৰিক হয় প্যাৰালেলগ্ৰাম হয় গতিকে প্যাৰালেলগ্ৰামৰ কি হয় অপোজিট কোণবোৰ সমান থাকে গতিকে এটা কোণ দিলো আমি b কোণটো ধুনিয়াকৈ উলিয়াব পাৰিম এটো কোণ যদি 75 ডিগ্ৰী হয় গতিকে এটো হ'ব 75 প্ৰথমতে b টো উলিয়ালো তাৰ পিছত b টো উলিয়ালে আমি c আৰু এটো ধুনিয়াকৈ উলিয়াব পাৰিম ওকে এতিয়া সব বাব তোমালোকে এই দুটা কোণ একেলগত যোগ কৰিব পাৰা প্ৰথমে আমি অপোজিটটো উলিয়ালো ফাৰ্ষ্টত কি লিখিম চিত্ৰৰ পৰা ফ্ৰম ফিগাৰ এংগল b = 75 ডিগ্ৰী এটো কিয় কৈছে এংগল b টো 75 ডিগ্ৰী কিয় হ'ব কাৰণ সামন্তৰিকৰ
বিপৰীত কোণ সমান ইংৰাজীত লিখিলে কি লিখিবা the opposite angle of parallelogram are equal তেনেকৈ লিখিবা বা opposite angle এনেকৈ শৰ্টকাট লিখি দিবা ইংৰাজীত হয়তো দীঘল সেন্টেন্স লিখিলেও প্ৰবলেম হ'ব opposite angle এনেকৈ angle শৰ্টকাট লিখি যেহেতু বিপৰীত কোণ দিছে দুইটা বিপৰীত কোণ ওকে তাৰ পিছত এটো b2 উলিয়ালো b2 হল 75 ডিগ্ৰী ওকে আৰু তোমালোকে এটো 75 নহয় এটো 95 হ'ব দে লিখুটা 75 লিখি দিছিলো তাৰ পিছত চোৱা এটো হল b2 উলিয়ালো এতিয়া b2 উলিয়ালো যেতে এটো ধুনিয়াকৈ উলিয়াব পাৰিম এতিয়া চোৱা a angle a plus 75 ডিগ্ৰী বাই angle b to 75 ডিগ্ৰী ধৰিব পাৰা এটো angle b বুলি লিখিব পাৰা ইকুৱেল টু কিমান দুটা কোণৰ যোগফলটো কিমান হয় হদা 180 ডিগ্ৰী ওকে 180 ডিগ্ৰী হ'ব গটিকে কি হ'ব এটো হ'ব angle a to আমি এক্সট্ৰা কৰি দিও বাই angle চিনটো নিদিলে হ'ব দিব পাৰা নিদিলে হ'ব angle a equal to 180 ৰ পৰা 75 গুছি গলে মাইনাস কৰিব লাগিব মাইনাস কৰিলে কিমান হ'ব 105 ডিগ্ৰী 105 ওকে গটিকে a ৰ মানটো কিমান হ'ব 105 হল a ওলাই গল a টো কিমান ওলাইছে 105 এতিয়া যেহেতু এটো 105 ওলাইছে এটোৰ অপোজিট টু কি c টো হ'ব 105 এ ওলাব একে হ'ব অপোজিট এংগল টো গটিকে আকৌ angle a equal to angle c কিয় কাৰণ বিপৰীত কোণ অকল বিপৰীত কোণ বুলি লিখিলা হ'ব অপোজিট এংগল এখানে লিখি দিবা ওকে গটিকে angle a টো কিমান আছে যেহেতু angle a to 105 এতেকে angle c to হ'ব 105 এটো आंसर হেহত লিখি দিবা যে এতেকে a equal to কিমান 105 ডিগ্ৰী তাৰ পিছত b equal to গুটেকেটা তেনেকে লিখিব পাৰা b equal to 75 ডিগ্ৰী আৰু c equal to কিমান 105 ডিগ্ৰী তেনেকে লিখি দিবা হেহত তেতিয়ালে গম পা গুটেকেটা angle বোৰ উলাই যায় একেলগতে থাকি যায় ওকে তাৰ পিছত নেক্সট চোৱা কি আছে 7 নম্বৰটো আমাক দিছে ac এটো এটা কি দিছে আয়ত ক্ষেত্ৰ দিছে আয়ত ক্ষেত্ৰৰ এজুটো দুটা সমদ্বিখণ্ডিত কৰিছে মাজৰ আজ দুডাল হে দুটালে কি হয় সমান হ'ব আয়তৰ মাজৰ দুটা কৰ্ণাৰ সদায় সমান হ'ব AC সোৱা AC কোনটো A আৰু C সাপোজ হলে এটো A ধৰিবা এটো ইয়াতে প্ৰিন্টিং উঠা নাই এটো A আৰু C AC 10 দিছে গটিকে কি হ'ব BD2 কি হ'ব 10 হ'ব ওকে গটিকে ইয়াৰ পৰা ইয়াত যিমান কিনি হ'ব ইয়াৰ পৰা ইয়াত কিমান কিনি হ'ব ইয়াৰ পৰা ইয়াত গটেকিটা মাজৰ গটেকিটা বাহু সমান হ'ব তো OD মানে কি ওৰ পৰা D লৈ এটো x ধৰিব দিছে x ৰ মানটো উলিয়াব দিছে আৰু ওৰ পৰা B লৈ মানটো উলিয়াব দিছে সোৱা हम লিখিবা যে চিত্ৰৰ পৰা ফ্ৰম ফিগাৰ চিত্ৰৰ পৰা আমি কি লিখিম যে AC মানটো দিয়া আছে আমি 10 লিখিলো তাৰ পিছত লিখিম যেহেতু AC 10 গটিকে এতেকে কি হ'ব যেহেতু আয়তৰ মাজৰ দুডাল কৰ্ণ দুডাল যোগ সমান থাকে গটিকে AC যদি 10 হয় B D 10 হ'ব এতেকে BD হ'ব 10 কাৰণ কিয় এটো ব্ৰেকেটৰ ভিতৰত লিখি দিবা কৰ্ণ দুডাল সমান আয়ত বা এনেকৈ লিখিব পাৰা আয়তৰ কৰ্ণ দুডাল সমান ওকে diagonals are equal two diagonals are equal ওকে এখিনি লিখিলো এতিয়া আমি কি লিখিম আমাৰ কি উলাব লাগে OD টো উলাব লাগে x ৰ মান OD মানে কি x ৰ মান আমাক উলাব লাগে OD মানে কি x ৰ মান উলাব লাগে ইকুৱেল দিম OD টো কিহৰ আধা OD টো ইয়াতে আছে OD টো কিহৰ আধা BD ৰ আধা গটিকে হাফ ইনটু BD ৰ আধা হয়নে নহয় BD টো OD ৰ আধা গটিকে OD বা x ওকে x ইকুৱেল টু কিমান হ'ব হাফ BD হাফ ইনটু BD এটো লগত এটো পূৰণ হৈ আছে BD কিমান আছে BD আমি কিমান লিখিছিলো 10 এতিয়া আমি পূৰণ কৰি দিও সোৱা 2 দি 10 দুনিয়াকে কাটিব পাৰো 2 5 গুণ কিমান 10 গটিকে x ইকুৱেল এতেকে x ইকুৱেল টু কিমান হ'ব 5 হ'ব x ৰ মানটো আমি কি উলালো 5 একেবাৰে সহজ নিয়মত দিছো দে তো x ৰ মান 5 ঠিক তেনদৰে এটোৰ নিচিনা y মানটো আকৌ লিখিবা আকৌ ইয়াতে তোমালকে এতিয়া বুলি দিব পাৰা নাও মানে কি এতিয়া অসমীয়া ইংৰাজী দুইটাতে দি আছো আকৌ মানে again কি লিখিবা OB টো উলাব লাগিব এতিয়া OD উলালো এতিয়া OB উলাব লাগিব হেবাবে আমি কি লিখিম OB টো আমি ইয়াত লিখিম ইকুৱেল চিন দিম OB টো কিহৰ হয় OB টো কি ধৰিব দিছে y মান y বুলি ধৰিব দিছে গটিকে OB টো কিহৰ আধা এ O আৰু B টো কিহৰ আধা BD ৰ আধা গটিকে হাফ ইনটু BD ওকে আশা কৰিছো তোমালোকে বুজি পাইছা গটিকে OB মানে y হাফ ইনটু BD ৰ মান কিমান আছে BD ৰ মান আমি আগতে উলিয়াই দিছো 10 ওকে গটিকে 2 দি 10 কাটিলে 2 5 গুণ 10 এতেকে y ইকুৱেল টু কিমান হ'ব 5 এটো হ'ব 5 বুজি পাইছা একেবাৰে সহজ হয় এটো হ'ব 7 নম্বৰ আনসাৰটো
প্লাস কৰি আনসাৰটো ওলাব দিছে x y z গতিকে x ৰ মান এটো y ৰ মান এটো z এটো এটা কি দেখি আছে আমি বৰ্গ বৰ্গৰ গুটিকেটা বাহুৰ যোগফল সদায় সমান থাকে এটো 5 এটো 5 এটো 5 হলে এটো 5 যেটো এটো 6 দিছে ab টো 6 দিছে এটোৰ মান এটো বাহুৰ মান 6 দিছে এটো 6 হ'ব এটো 6 হ'ব এটো 6 হ'ব ওকে এতিয়া লিখিম আমি প্ৰথমতে লিখি লম যে 8 নম্বৰটো চিত্ৰৰ পৰা কি দিম প্ৰথমতে আমি ab ৰ মানটো লিখি লম বা এটো তোমালকে x y z আছে নহয় এটো তোমালকে প্ৰথমতে লিখি লবা যে x equal to y equal to z গুটেকিটা সমান হ'ব কিয় সমান হ'ব বিকজ কাৰণটো সাইডত লিখি দিবা কাৰণ বৰ্গৰ বাহুবোৰ সমান sides of square are equal okay হেবাবে সমান হ'ব যেহেতু ab to 6 আছে এটো যেহেতু 6 আছে গটিকে যেহেতু ab equal to 6 therefore bc to x বুলি ধৰিব দিছে গটিকে bc মানে x equal to কিমান 6 তাৰ পিছত এটো হ'ব cd কি ধৰিব দিছে cd কি y ধৰিব দিছে 6 হ'ব আৰু এটো ad to z ধৰিব দিছে ad to z ধৰিব দিছে এটো 6 গটিকে এতেকে নাও দিবা ইয়াত দে নাও মানে এতিয়া x plus y plus z equal to কিমান হ'ব x plus z equal to কিমান হ'ব এটো উলিয়াব লাগিব x ৰ মান কিমান আছে 6 plus y ৰ মান 6 z ৰ মান 6 গতিকে কিমান হ'ব 6 6 12 12 6 18 হ'ব ইয়াৰ আনসাৰটো এতেকে না সৰি 18 বুলি দি দিবা ওকে এটো হ'ব আনসাৰটো হ'ব 18 গুটেকিটা যোগ কৰিব দিছে হিভাবে যোগ কৰি দিছো নেক্সট ঠিক তেনেকে x y z আমি যোগ কৰিব লাগিব সোকে এটো গুটেকিটা বাহু সমান ইয়াটো এটো যেহেতু এডাল চিন দিছে ইয়াত এডাল চিন মানে বাহু কিটা এডাল চিন দিছে গুটেকিটা বাহু সমান যেনেকে এটো নিচিনা হ'ব ইয়াত 7 যেহেতু গটিকে এই x টো ইয়াতে মই লিখি দিছো তো আগৰটো দৰে লিখি দিবা এনেকৈ বনাই লিখি দিবা গটিকে 6 ৰ ঠাইত কি দিবা জাস্ট 7 দিবা ওকে 6 ৰ ঠাইত জাস্ট 7 দিবা গটিকে x ৰ ঠাইত 7 হ'ব প্লাস 7 প্লাস 7 গটিকে কিমান হ'ব 14 7 3 গুণ কিমান 21 এটো आंसर হ'ব 21 ওকে তাৰ পিছত 9 নম্বৰ 10 নম্বৰটো চোৱা 10 নম্বৰটো কি দিছে এটো দিছে চোৱা আমাক কি ওলাব দিছে এগিটাৰ যেহেতু x টো আমাক চলক হিচাপে ৰাখি দিছে গতিকে এই x ৰ মান ইয়াত x ৰ মান ইয়াৰ x ৰ মান ইয়াৰ x ৰ মান ওলাব লাগিব যেহেতু এটো বাহু এটো এটা প্যাৰালেলগ্ৰাম সামান্তৰিক হয় গতিকে আমি কি চোৱা এটো বাহু সমান এটো বাহু সমান গতিকে এটো এটা কি সামান্তৰিকৰ কি হয় অপোজিট বাহুবোৰ সমান থাকে অপোজিট কোণবোৰ সমান থাকিব ওকে এটো 10 নম্বৰটো তোমালোকে দুই ধৰণে ওলাব পাৰা অপোজিট এংগল হিচাপেটো ওলাব পাৰা সন্নিহিত কোণ হিচাপেটো আনসাৰবোৰ উলিয়াব পাৰা ওকে সো প্ৰথমতে মই সন্নিহিত কোণ হিচাপত উলিয়াই দিও প্ৰথম a b টো twice x - 3 এটো কোণ যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী হ'ব গতিকে এই প্ৰথম a কোণটো লিখিলো প্লাস thrice x - 2 ইয়াতে লিখি লব পাৰা a plus angle b equal to 180 degree angle a কিমান আছে এটো লিখিলো প্লাস আছে প্লাস angle b কিমান আছে এটো গতিকে তাৰ যোগফলটো কিমান হ'ব 180 degree আৰু এটো কি লিখিম সন্নিহিত কোণক ইংৰাজীত কি কয় অল্টাৰনেটিভ angle যোনটো লগৰ দুটা কোন থাকে হেতু ক অল্টাৰনেটিভ এংগল গতিকে সন্নিহিত কোণ এটা আমি প্লাস কৰি দিও সোৱা ইয়াত দুটা x আছে তাৰ আগত প্লাস আছে এটোৰ আগতো প্লাস আছে যোগ কৰি দিম 3 2 কিমান 5x হ'ব তাৰ পিছত আছে এটো সোৱা তাৰ পিছত আছে ইয়াত 3 ৰ আগত মাইনাস 2 ৰ আগত মাইনাস দুইটাৰ আগত মাইনাস আছে আনসাৰটোৰ আগত মাইনাস হ'ব গতিকে আৰু মাইনাসটো কি কৰিম প্লাস কৰিম দুইটাৰ আগত যেতিয়া মাইনাস থাকে মাইনাসটো প্লাস কৰিব লাগিব ওকে 3 আৰু 2 কিমান হ'ব 3 2 5 3 পৰা 3 2 কিমান 5 তাৰ পিছত ইকুৱেল আছে ইকুৱেল 180 ডিগ্ৰী টো আমি লিখিব লাগিব ওকে এতিয়া যা প্ৰথম আমি 5x টো এক্সট্ৰা কৰি দিলো দি পেলাই ইকুৱেল সি দিম ইকুৱেলৰ পিছৰ নাম্বাৰটো লগতে আহি যাব তাৰ পিছত ইকুৱেলৰ আগত -5 আছে এটো কিমান হ'ব +5 হ'ব ওকে এতিয়া চোৱা একিটা আমি প্লাস কৰি দাও 5x = 180 লগত 5 প্লাস কৰিলে কিমান 185 হ'ব এতিয়া আমি x টো এক্সট্ৰা কৰি দিম x টো এক্সট্ৰা কৰি 185 ৰ তলত 5 টো আহি যাব যেহেতু এটো পূৰণ হৈছে ইকুৱেলৰ পিছত যাব গৈ এতিয়া 5 টো তলত আহিব 5 3 গুণ 15 বাকি থাকিল 3 5 7 গুণ 35 এটাকে x = কিমান হ'ব 37 x ৰ মানটো 37 হ'ব মানে এটোৰ x ৰ মান মানে কি সো এই যত x আছে এই যত x আছে তাত হ'ব 37
এতিয়া আমি এক্সৰ মান উলিয়াই দিলো তাৰপিছত আমি কি কৰিব লাগিব এতিয়া এংগেল ই টো উলিয়াম এক্সট্ৰাকে এক্সৰ মানটো প্ৰথম উলিয়াই লৈছো এতিয়া এংগেল ই এতিয়া নাও তো তোমালোকে তলত লিখিবা মই সাইডত লিখিছো সো নাও কি হ'ব তো এংগেল এ টো কিমান হ'ব এংগেল এ টো কিমান আছে ইকুৱেল টু টুৱাইস x - 3 গতিকে এংগেল এ হ'ব 2 লগত x টো কোন হৈছে 2 * x ৰ মান কিমান ওলাইছে 37 ওলাইছে গতিকে সবতে 37 লিখিব লাগিব x ৰ মান * 3 এংগেল এ ইকুৱেল টু 32 দুগুণ কিমান 7 দুগুণ 14 4 উকলা 1 তাৰ পিছত 2 3 গুণ 2 3 গুণ 6 6 1 7 74 -3 গতিকে 74 ৰ পৰা 3 গুছি গলে কিমান হ'ব 71 ডিগ্ৰী হ'ব ইয়াৰ আনসাৰটো হল এংগেল এ টো আমি 71 পাইছো ঠিক তেনেদৰে এংগেল বি টো উলিয়াম সো এংগেল এ টো আমি 71 উলাইছো এতিয়া চাবা যেহেতু এংগেল এ ইকুৱেল টু এংগেল সি সো বিপৰীত কোণবোৰ সমান থাকে এংগেল এ ইকুৱেল টু এংগেল সি বিপৰীত বাহু বিপৰীত কোণ সমান অপোজিট angle equal are equal okay গতিকে angle c আৰু angle c সমান হ'ব গতিকে যেহেতু angle a যেহেতু কিমান আছে 71 ডিগ্ৰী এতেকে angle c টো কিমান হ'ব 71 ডিগ্ৰী হ'ব তেতিয়া আৰু পাতা নাই তোমালকে তেনেকে angle a টো জেনেকে উলিয়াইছো ইনটু কৰি তেনেকে angle c টো উলিয়াব পাৰা তেনেকে বেছি দীঘল হৈ যাব গতিকে আমি অপোজিট কোণ হিচাপত আমি এনেকে উলিয়াই দিছো ওকে ঠিক তেনেদৰে angle b টো উলিয়াও আকৌ again angle b টো উলিয়াও angle b টো কিমান আছে 36 - 2 গতিকে angle b টো কিমান উলাম 3 into x ৰ মান কিমান ওলাইছিলে 37 ওলাইছিলে x ৰ মান আৰু -2 এংগেল b ইকুৱেল টু 3 লগত 37 পূৰণ কৰিলে কিমান হ'ব 7 গুণ 21 ৰ 1 ওকলা 2 3 3 গুণ 9 9 2 11 -2 আছে -2 এটা ডিগ্ৰী দিবা এংগেল b ইকুৱেল টু 11 পৰা 2 গলে কিমান হ'ব 109 ডিগ্ৰী ওকে এংগেল b টো 109 এতিয়া আমি কি কৰিম এংগেল কি কৰিম যেহেতু এংগেল b equal angle b ৰ অপোজিট টু কি আছে d গতিকে এই d টো সমান হ'ব এটো হ'ব বিপৰীত কোণ এই সেন্টেন্সটো লিখি দিবা একি হ'ব এখিনি সেন্টেন্স একি হ'ব মাৰো লিখি নিদু গতিকে এতেকে angle b equal to 109 ওলাইছে গতিকে angle c টো কিমান হ'ব d টো কিমান হ'ব 109 ওকে দুটা angle সেম ওলাব এটো হ'ব আনসাৰটো এটো গুটেকিটা কোনবোৰ উলিয়াই দিছো আমাক অকল কৈছে যে x ৰ মানটো উলালো হল হয় কিন্তু আমি সলিউশন কৰি দিছো নেক্সট 11 নম্বৰটো সোৱা 11 নম্বৰটো আমাৰ ইয়াত x ৰ মান উলাবলে বা ইয়াত y মান এটা এটো উলোৱাটো একেবাৰে হয় যেটো অপোজিট কোণ সোৱা মাজদি যেটো এটা কৰ্ণ গৈছে কৰ্ণটোলে ভাগ কৰি দিছে কৰ্ণৰ অপোজিট কোণবোৰ হটা কি থাকে সমান থাকে ওকে ইন্টেৰিয়ৰ এংগেল অল্টাৰনেট ইন্টেৰিয়ৰ এংগেল ওকে অন্তকোণ একান্তৰ অন্তকোণ অসমীয়াত কলে একান্তৰ অন্তকোণ এংগেল ডি আৰু এংগেল সি মানে এই গুটেটো লৈ পেলাই এংগেল সি ধৰিছো গতিকে দুইটাৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী গতিকে প্ৰথমতে কি লিখিম এংগেল ডি প্লাস এংগেল সি ইকুৱেল টু দুটা যোগফল হ'ব 180 ডিগ্ৰী কাৰণ কিয় সন্নিহিত কোণ ওকে দুটা হ'ব সন্নিহিত কোণ লগতে লিখিব লাগিব কিয় হৈছে সন্নিহিত কোণ অল্টাৰনেটিভ এংগেল যেহেতু এংগেল ডি টো কিমান 68 ডিগ্ৰী সৰি এটো এখিনি নহব এংগেল ডি কিমান আছিল 68 ডিগ্ৰী ইয়াতে হ'ব 68 ডিগ্ৰী প্লাস ডি টু 68 ডিগ্ৰী আছে সি টু কি আছে আমাৰ উলাব লাগে এনেকে ৰাখি থাম 180 ডিগ্ৰী আছে 180 ডিগ্ৰী এটা এংগেল সি টু আমি এনেকে ৰাখিম ইকুৱেলৰ আগত ৰাখিম ৰাখি পেলাই এটা 180 ৰ পৰা এই 68 টু মাইনাস কৰিম কাৰণ এটোৰ আগত একো চিহ্ন ইয়াত হ'ব মাইনাস 68 মাইনাস কৰিব লাগিব 180 ৰ পৰা এটো 68 মাইনাস কৰো ইয়াত 10 ৰ পৰা 8 গলে 2 ইয়াত থাকিল 7 ৰ পৰা 6 গলে 1 আকৌ 1 টো আহি যাব 112 ডিগ্ৰী হ'ব এংগেল সি টু এতিয়া আমাৰ y মানটো উলাব লাগে y মান মানে কি এখিনিৰ মানটো হল y ওকে মানে এই এংগেল সি দুটা ভাগ হৈ গৈছে দুটা ভাগত এটা ভাগ উলাব লাগে গতিকে আমি কি উলাব লাগিব এংগেল নাও এতিয়া এংগেল y টো উলাব লাগে এংগেল y কিহৰ আধা হয় এংগেল c ৰ আধা হয় না এংগেল c ৰ আধা হয় গতিকে এংগেল y ইকুৱেল টু হাফ ইনটু এংগেল c ৰ মান কিমান ওলাইছে 112 ডিগ্ৰী 2 দি 112 পূৰণ কৰিলে 2 5 গুণ 10 ইয়াৰ একটা ইয়াত আহিলে 2 6 গুণ 12 গতিকে এটাকে y ইকুৱেল টু কিমান হ'ব 56 ডিগ্ৰী
ডিগ্ৰীটো ইয়াত হ'ব y = 56 এটো মান হ'ব 56 যেহেতু এটো এখিনি মান 56 গতিকে এটোৰ অপজিটত থকা এংগেলটো হ'ব সমান হ'ব গতিকে এটো হ'ব 56 আমি লিখি দিব লাগিব যেহেতু এটো সোৱা এতিয়া এটা লিখিবা যেহেতু y = 56 therefore y ৰ অপজিটটো কি হ'ব x = 56 কিয় হৈছে কাৰণ বা এনেকৈ লিখিব পাৰা এটো এখিনি নিলিখি এনেকৈ লিখিব পাৰা y = x কিয় কাৰণ এটো দুটা অল্টাৰনেট একান্তৰ অন্তকোণ ভিতৰত থকা একান্তৰ অন্তকোণ অল্টাৰনেট ইন্টেৰিয়ৰ এংগল alternate interior RIOR interior OR hobo interior angle OR to yar logote hobo angle okay gotike yate likhiba y = jehetu y = 56 eteke x = hobo 56 degree next 12 number to soa etu solution tomalke 3.1 to kori aisa so x ৰ মানটো আমাৰ উলিয়াব দিছে x ৰ মান উলাব হলে কি হ'ব আমি গুটেই গিটা বাহিৰা কোণ যোগ কৰিব লাগিব যোগ কৰিলে কিমান হ'ব 360 ডিগ্ৰী উলাব ওকে প্ৰথমতে আমি চিত্ৰৰ পৰা লিখি লবা লিখি পেলা গুটেই গিটা বাহিৰা কোণ যোগ কৰি দেখুৱাই দিব 40 ডিগ্ৰী প্ৰথম আছে 40 ডিগ্ৰী প্লাস তাৰ পিছত ইয়াত আছে x প্লাস তাৰ পিছত আছে 60 ডিগ্ৰী তাৰ পিছত আছে 90 ডিগ্ৰী প্লাস 90 ডিগ্ৰী প্লাস সো ইয়াত 9 নহয় এটো আমি কি ধৰিম সো এখিনি আৰু এখিনি যোগফল কিমান হ'ব 180 গতিকে 90 আৰু 1 আৰু 90 কিমান হ'ব 180 হ'ব টোটাল ইয়াতো 90 আছে গতিকে এটো মানে কিমান হ'ব 90 বা তোমালোকে এটো ধৰিব পাৰা এটোৰ অপজিটত এটো আছে এটো এটা সিন গতিকে এটোৰ অপজিটত এটো আছে একান্তৰ অন্তকোণৰ যোগফলটো হতাই এতিয়া হয় 90 ডিগ্ৰী আৰু এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী হ'ব 90 আমি ধৰি দিম আৰু তাৰ যোগফল গুটেইটা যোগফল হ'ব 360 ডিগ্ৰী এটা x টো আমি ইয়াতে ৰাখিম লিখিবলৈ গুটেইটা ইয়াৰকিটা প্লাস কৰি দিয়া 280 ডিগ্ৰী = 360 ডিগ্ৰী ওকে গতিকে x ৰ মান কিমান হ'ব x ৰ মান হ'ব = 360 পৰা আমি 280 মাইনাস কৰিলে কিমান হ'ব x = এতেকে x = হ'ব 0 6 ৰ পৰা 8 নাযায় 1 কেৰি 16 16 পৰা 8 গলে 8 ওকে ইয়াৰ পৰা 2 থাকিল 2 পৰা 2 নাযায় গতিকে 80 ডিগ্ৰী হ'ব x ৰ মানটো x ৰ মান এইটো ইয়াত হ'ব 80 ডিগ্ৰী ওকে একেবাৰে সহজ আৰু এটো কিয় লিখিছাম এটো এনে 360 টো কৰ পৰা আহিলে এটো লিখিব লাগিব তোমালোকে ইয়াত লিখি দিবা মই ঠাই নোহোৱাৰ কাৰণে ইয়াতে লিখি দিও এটো লিখিবা বহিকোণৰ সমষ্টি 360 ডিগ্ৰী ওকে বহিকোণৰ সমষ্টি 360 ডিগ্ৰী বহি গুটেকিটা বাহিৰৰ কোণৰ যেটো প্লাস কৰিছে গতিকে সমষ্টি মানে কি প্লাস কৰা গতিকে এটো বহিকোণটো কি হ'ব এক্সটেৰিয়ৰ এংগল সাম অফ ইংৰাজীত লিখিলে সাম অফ এক্সটেৰিয়ৰ এংগল এখিনি হ'ব সাইডত লিখিব লাগিব নিয়মটো কোনটো নিয়ম রুল ফলো কৰিছে লিখিব লাগিব বা সাম অফ এক্সটেৰিয়ৰ এংগল অফ পলিগন তেনেকৈ বহুভুজৰ পলিগনো লিখিব পাৰা পলিগনৰ বহিকোণবোৰ সমষ্টি কি হ'ব 360 ডিগ্ৰী ওকে পলিগন মানে কি বহুভুজৰ বহিকোণৰ সমষ্টি এটা বহুভুজ বুলি লিখিব পাৰা বহুভুজৰ বহিকোণৰ সমষ্টি 360 ডিগ্ৰী এখিনি কমপ্লিট হল 1 নম্বৰটো গুটেকিটা দিলো নেক্সট মই 2 নম্বৰ পৰা নেক্সট এটা ভিডিঅ লৈ আহিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা তেতিয়া ভিডিঅ যেতিয়া আপলোড কৰোঁ তেতিয়া পাই যাবা ওকে ভিডিঅটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ লাইক কৰি দিবা কমেন্ট কৰি জনাবা কেনেকুৱা পাইছা আজিলৈ আহিছো ধন্যবাদ